অসমৰ হিয়াৰামথু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি খাৰুপেটীয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী সমদল সমদলত অংশগ্ৰহণ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে চৰকাৰক তীব্ৰ সমালোচনা কৰি জুবিন গাৰ্গক ন্যায় দিবলৈ চৰকাৰক আহ্বান জনায়। দলগৰ পৰা আনোৱাৰ হুছেইন প্ৰতিবেদন AIN লাইভ। কথাটো হৈছে জুবিন দাক আমি ন্যায় প্ৰদান কৰিব লাগিব আৰু এই মুহূৰ্তত চৰকাৰখনে জুবিন দাক ন্যায় প্ৰদান কৰাৰ পক্ষত নাই। আমি লক্ষ্য কৰিছোঁ যিগৰাকী মুখ্যমন্ত্ৰীয়ে জুবিন দাক তুৰন্ত ন্যায় দিলে বুলি কৈছে সেইগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে আকৌ বোলে তেওঁ ৰাজপথলৈ চাৰ্জশ্বিট দাখিল কৰাৰ পাছত আকৌ আহিব। যদি আপুনি তুৰন্ত ন্যায় দিলে তেনেহ'লে কেনেকৈ আপুনি ৰাজপথলৈ আহিব? সেই প্ৰশ্নবিলাক আহিছে যে মুখ্যমন্ত্ৰীগৰাকীৰ ষ্টেটমেণ্ট প্ৰতিদিনে সলনি হৈছে আৰু জুবিন দাৰ ক্ষেত্ৰত আচলতে চৰকাৰখনে যি তদন্ত প্ৰক্ৰিয়া চলাইছে SITৰ জৰিয়তে সেইটোত আমি সন্তুষ্ট নহয়। আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে এই তদন্ত প্ৰক্ৰিয়াত এই ছিংগাপুৰত থকা আছাম এছ'চিয়েশ্যনৰ যিবিলাকে আচলতে জুবিন দাক লগত লৈ য়ট পাৰ্টি কৰিছিলে তেওঁলোকক কেৱল আপোনাৰ ষ্টেটমেণ্ট লৈ এৰি দিয়া হ'ল। গতিকে এই ক্ষেত্ৰত আমি সদায় কৈ আছিলোঁ যে সেই লোকসকল যিহেতু ভাৰতৰ নাগৰিক, অসমৰ নাগৰিক, যেনেকৈ চাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে সেই লোকসকলক গ্ৰেপ্তাৰ কৰিব লাগে। সেই কথাটো কওঁতে মুখ্যমন্ত্ৰীয়ে কৈছে সেই লোকসকল বোলে চোকা ল'ৰা হ'লে আপোনাৰ এই ছিংগাপুৰত য়ট পাৰ্টি কৰি জুবিন দাক হত্যাৰ মুখলৈ ঠেলি দিব পাৰিব নেকি? সেই মৌলিক প্ৰশ্নটো আমি মুখ্যমন্ত্ৰীক উত্থাপন কৰিছোঁ। আৰু এই মুহূৰ্তত তেওঁ মানে ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত ৰাজপথত অহাৰ যিটো কথা কৈছে, আজি আপোনাৰ আমি দেখিছোঁ যে কেবিনেট মন্ত্ৰীবিলাক ৰাজপথলৈ আহিছে, জয়ন্ত মল্ল বৰুৱা ৰাজপথলৈ আহিছে, পীযুষ হাজৰিকা আহিছে, পবিত্ৰ মাৰ্ঘেৰিটাও ৰাজপথলৈ আহিছে। মানে চৰকাৰ এখনৰ এই মন্ত্ৰীবিলাকৰ ৰাজপথত অহা কামটো নহয়, তেওঁলোকৰ কাম হ'ব লাগে এটা কটকটীয়া চাৰ্জশ্বিট দাখিল কৰা, SITৰ জৰিয়তে পানী নসৰকা তদন্তৰ কথা যে কৈ আছোঁ সেই ব্যৱস্থাপনা চৰকাৰে কৰিব লাগে। চৰকাৰে কাৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ কৰিবলৈ আহিব? এতিয়া ন্যায়পালিকা গো বেক বুলি আপোনালোকে চিঞৰিব পাৰিব নেকি? প্ৰতিবাদ কাৰ বিৰুদ্ধে হ'ব? এতিয়া প্ৰতিবাদ ডেফিনেটলি আচলতে যিবিলাক অভিযুক্ত, যিবিলাকে আমাৰ জুবিন দাক হত্যাৰ মুখলৈ ঠেলি দিলে বা যিখন চৰকাৰৰ নেতৃত্বত জুবিন দাই আচলতে গীত পৰিৱেশন কৰিবলৈ গৈছিলে সেই কথা আমি পাহৰা নাই যে আপোনালোকে জানে ছিংগাপুৰৰ সেই অনুষ্ঠানটোৰ উদ্যোক্তা আছিলে হাই কমিশ্যন অফ ইণ্ডিয়া। সেই কথা আমি পাহৰি যোৱা নাই। গতিকে হাই কমিশ্যন অফ ইণ্ডিয়াই ছিংগাপুৰলৈ আমাৰ প্ৰাণৰ শিল্পী, আমাৰ হিয়াৰ স্পন্দন আজি জুবিন দাক তালৈ মাতি নি যে হত্যাৰ মুখলৈ ঠেলি দিলে আৰু ছিংগাপুৰত থকা অৱস্থাত ভাৰত চৰকাৰৰ হাই কমিশ্যনে যে জুবিন দাৰ নিচিনা এগৰাকী ব্যক্তিক, এগৰাকী শিল্পীক কোনো ধৰণৰ দায়বদ্ধতা যে নলয়, তেওঁ কি খাইছে, তেওঁ ক'ত কেনেকৈ আছে সেই কোনো ধৰণৰ খা খবৰ যে নাৰাখিলে, যাৰ পৰিণতিত আজি জুবিন দা আমাৰ মাজত নাই, সেই কথাবিলাক আমি পাহৰি যোৱা নাই। আপোনালোক সকলোৱে জানে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কেৱল শ্যাম কানু মহন্তই পতা নাই, সেই অনুষ্ঠানটোৰ পৃষ্ঠপোষক ভাৰত চৰকাৰ, সেই অনুষ্ঠানটোৰ পৃষ্ঠপোষক অসম চৰকাৰ। গতিকে আমি মনত ৰাখিছোঁ যে আজি গভৰ্ণমেণ্ট গাফিলতিৰ কাৰণে, আজি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, আজি ভাৰত চৰকাৰৰ হাই কমিশ্যনৰ গাফিলতিৰ কাৰণেহে আজি জুবিন দা আমাৰ মাজত নাই। গতিকে সেই কথা বতৰাবিলাক আমি মনত ৰাখিছোঁ। আৰু তদন্ত প্ৰক্ৰিয়াটোত আপোনালোকে দেখিছে শ্যাম কানু মহন্তৰ ঘৈণীয়েক নিজেও আচলতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা, আজিৰ দিনটোলৈকে তেওঁ গ্ৰেপ্তাৰ নকৰিলে। আজি আমি খবৰ লাভ কৰিছিলোঁ, আপোনালোকে জানে যে হোটেল গেটৱেৰ যিগৰাকী স্বত্বাধিকাৰী মৃগাংক হাজৰিকা তদন্তৰ আওতাত অহা নাই, তেওঁ আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত গৈছিলে আৰু এনেকৈ বহু মানুহৰ নাম আহিছিলে, কিন্তু তেওঁলোকক আজিৰ দিনটোলৈকে তদন্তৰ আওতালৈ অহা নাই। আৰু আপোনালোকে দেখিছে যে ৰাইজৰ প্ৰেছাৰত পৰিহে এমাহ 4 দিনৰ পাছত তেওঁলোকে ছিংগাপুৰত প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত কৰিছোঁ বুলি কৈছে। গতিকে এই তদন্ত প্ৰক্ৰিয়াটোত আমি কোনো কাৰণতে আচলতে সন্তুষ্ট নহয়। গতিকে আমি কৈছোঁ যে আমাক আচলতে সঁচাকৈ জুবিন দাৰ ন্যায় দিব পৰাকৈ তদন্তটো কৰিব লাগে। সেইকাৰণে আমি আৰম্ভণিৰ দিনটোৰ পৰাই CBI তদন্ত দাবী কৰি আছিলোঁ। কিন্তু মুখ্যমন্ত্ৰীৰ কি স্বাৰ্থ আছে আমি নাজানো, তেওঁৰ কি স্বাৰ্থ আছে আমি নাজানো, কিন্তু তেওঁ CBIক এই তদন্ত প্ৰক্ৰিয়াটো হস্তান্তৰ নকৰে। গতিকে এই তদন্ত প্ৰক্ৰিয়াটোত আপোনালোকে দেখিছে যে SITয়ে চিল কৰা শ্যাম কানু মহন্তৰ ঘৰ তলা খুলি তেওঁৰ ঘৈণীয়েকে তাত ৰাতি বসবাস কৰিব পাৰে, তাত থাকিব পাৰে, শুব পাৰে, সেইটো কেনেকুৱা তদন্ত? সেই কথা আপোনালোকে বিবেচনা কৰি চাওক। গতিকে সেইকাৰণে তদন্ত প্ৰক্ৰিয়াটোৰ গাফিলতি যে আমি দেখিছোঁ, সেইকাৰণে মুখ্যমন্ত্ৰীয়ে এতিয়া তদন্ত প্ৰক্ৰিয়াটো যে অলপমান আপোনাৰ দুৰ্বল হৈছে, বহুত দুৰ্বল হৈছে, সেই দুৰ্বলতাৰ কাৰণে নিজে ৰাজপথলৈ আহিম বুলি কৈছে। গতিকে তেওঁ ৰাজপথলৈ আহিব পাৰিলেহেঁতেন যদি CBIক তদন্তৰ দায়িত্বটো দিয়া হ'লে। এতিয়া তেওঁ নিজৰ বিৰুদ্ধে এতিয়া ৰাজপথলৈ আহিব নেকি? তেওঁ সেই কথাটো আমাক বুজাই দিব লাগে প্ৰথমতে, যে তেওঁ যে আপোনাৰ নিজে SIT গঠন কৰিব, নিজে ৰাজপথলৈ আহিব, সেইটো কেনেকুৱা কথা? ৰাইজক বিপথে পৰিচালিত কৰিবৰ কাৰণে নহয় জানো? গতিকে আমি দেখিছোঁ যে এই তেওঁলোকৰ যি ময়ো জুবিন, সেইটো কমতি ধৃষ্টতা কৰিছে নেকি? প্ৰথমতে আপোনালোকে দেখিছে ময়ো জুবিন বুলি ক'লে কোনোবাই জুবিন গাৰ্গ হৈ যাব পাৰে নেকি? প্ৰথমতে ময়ো জুবিন, আমিও জুবিন ক'লে, তাৰপাছত এতিয়া মই জুবিন অনুৰাগী, আমি জুবিন অনুৰাগী বুলি ক'লে। ইয়াত অসমত সকলো মানুহে সৰ্বস্তৰ ৰাইজে জুবিন দাৰ ন্যায় বিচাৰিছে, কিন্তু কোনেও প্লে কাৰ্ডত মই জুবিন অনুৰাগী বুলি লিখিবলগীয়া হোৱা নাই। মানে তেওঁলোকে লিখি লৈছে কিয়? কাৰণ তেওঁলোক ভুৱা অনুৰাগী,
তেওঁলোকে লিখি নল'লে ৰাইজে বিশ্বাস নকৰে সেইকাৰণে আপোনালোকে দেখিছে তেওঁলোকৰ আচল জুবিন অনুৰাগীয়ে হিতাধিকাৰী আঁচনি আপোনাৰ লাখপতি বাইদেউ আৰু অৰুণোদয়ৰ কাৰণেহে আহিছে বুলি কৈছে গতিকে সেই কথা বতৰাবিলাক দেখিছোঁ যে মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ নেতৃত্বত যিটো আন্দোলন ইতিমধ্যে আৰম্ভ কৰিছে সেয়া হৈছে ভুৱা আন্দোলন সেই কথা আজি প্ৰমাণ হৈছে গতিকে আমাৰ কথা স্পষ্ট এনেকৈ নাটক কৰিলে নহ'ব নাটক আমাক নালাগে উচিত তদন্ত লাগে আৰু জুবিনদাৰ ন্যায় হ'ব লাগে সেই কথাটো আমাৰ কথা মানে চাওক আপোনালোকে এটা কথা চাওক যে জুবিনদাৰ মৃত্যুৰ পাছত এয়াৰপৰ্টত 10 লাখ মানুহ সমবেত হৈছিলে আমাৰ এই কাহিলিপাৰা ঘৰতো 10 লাখ মানুহ সমবেত হৈছিলে আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছিলে যে সৰু সজাইত প্ৰায় 15-20 লাখ মানুহ সমবেত হৈছিলে মানুহ তাতে জুবিনদাক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ যে এই গোটেই অসমৰ মানুহবিলাক যে আহিছিলে আৰু আপোনাৰ এই সমাধি ক্ষেত্ৰলৈকে ডেইলি যে মানুহবিলাক আহি আছে এইবিলাক কি নকল নেকি সেই মানুহবিলাক কেনেকৈ নকল সেই উত্তৰটো মুখ্যমন্ত্ৰীয়ে দিব লাগে আৰু এই বিজেপিৰ পতাকাখন হাতত ল'লেহে আচল অনুৰাগী হ'ব নেকি জুবিনদাৰ মানে বিজেপিৰ পতাকাটোৱে প্ৰমাণ কৰিব মই জুবিনদাৰ আচল অনুৰাগী হয় নে নহয় মানে সেই কথা আসলতে অসমবাসী ৰাইজৰ ওপৰত তেওঁলোকে যি ধৰণৰ এই কথাটো কৈছে নহয় সেইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু তেওঁলোকে ইতিমধ্যে আপোনালোকে দেখিছে সেই কাৰণে আজি আপোনাৰ তেওঁলোকে যে নাটক কৰিবলৈ ৰাজপথলৈ আহিছে সেই কথা তাত উপস্থিত থকা প্ৰতিবাদ কৰিবলৈ অহা আমাৰ যিবিলাক মহিলা মানুহ তেওঁলোকেও কৈছে তেওঁলোকো অসন্তুষ্ট আজি যে তেওঁলোকে আমাক ব্লেকমেইল কৰি আনিছে বুলি কৈছে অৰুণোদয় মিটিং বুলি আপোনাৰ জুবিনদাৰ আচল অনুৰাগী বুলি শ্লোগান দিবলৈ দিছে তাতকৈ দুৰ্ভাগ্যজনক কথা তাতকৈ অন্যায় কথা হ'ব পাৰে নেকি জুবিনদাৰ ক্ষেত্ৰত জুবিনদা অসমৰ সকলোৰে ইয়াত আছে ইয়াত কলিজাত আছে গতিকে জুবিনদাৰ ক্ষেত্ৰত এনেকৈ নাটক কৰিলে সেই নাটক উপৰি যাব জুবিনদা পলিটিক্সৰ ঊৰ্ধত জুবিনদাক লৈ কোনোবাই যদি ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিম বুলি ভাবিছে তেওঁলোক উপৰি যাব সেই কথাটো স্পষ্ট জুবিন ক্ষেত্ৰত আমি যাব নোৱাৰোঁ কিন্তু জুবিনদা সদায় ৰাতিৰ মানুহ আছিল তেওঁ ৰাতি লগ কৰিবলৈ যাব পাৰে মানুহ সমাধি ক্ষেত্ৰত টাইম টেবুল তেওঁলোকে বান্ধি দিবলৈ কোন আচলতে যিটো সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে জুবিনদা চৰকাৰ হৈ থাকিব নালাগে ৰাইজৰ হৈ থাকক গতিকে ৰাইজৰ হৈ থকা মানুহজনৰ যেটো জুবিন ক্ষেত্ৰ সেই ক্ষেত্ৰত চৰকাৰী এছপি কেনেকৈ আহিলে মুখ্যমন্ত্ৰীয়ে কয় ৰাইজৰ হৈ থাকক তাৰপৰা ৰাইজৰ মানুহজনৰ ওপৰত চৰকাৰী এছপি কেনেকৈ আহিলে সেই প্ৰশ্নবিলাক আমাৰ আছে গতিকে কোনো কাৰণতে এনেকৈ আচলতে জুবিনদাৰ আদৰ্শক যি ধৰণে হত্যা কৰিব খুজিছে যি ধৰণে তেওঁলোকে আচলতে ন্যায় বিচৰা মানুহৰ মাজত ক্লাছিফিকেশ্যন কৰিব খুজিছে বিভাজন আনিব খুজিছে সেই কথা আমি কেতিয়াও নামানো আমাৰ সকলোৰে কথা অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ কথা যে জুবিনদাক যি কেইগৰাকী ব্যক্তিয়ে সিংগাপুৰলৈ মাতি নি হত্যাৰ মুখলৈ ঠেলি দিলে সেই সকলোৰে কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব লাগে সেই কথাটো স্পষ্ট দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে বাফাৰ নহয় স্পীড উৰণ নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত অনলাইন কাম খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ আপোনাৰ স্পীড আপোনাৰ পছন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ব্ৰডবেণ্ড ঘৰলৈ